গাঁও পঞ্চায়ত এখন এইখন স্কুল সাজুৱাৰগুটি গাঁও পঞ্চায়তৰ পৰা এটা ফাণ্ড আহিছে ৰিপেয়াৰিঙৰ বাবদ ৰিপেয়াৰিং নকৰি মানে এক বাল্টি ৰং সানি আৰু তাত বহাৰ এটা ঢালাই কৰি মাজিয়া ফ্ল'ৰ কৰি দায় মানে কাম সামৰিছে। এতিয়া আপোনালোকৰ অভিযোগ কি আছিল আৰু আপুনি কি হলে ভাল হলে এই পইচাখিনি ক'ত খৰচা কৰিব মানে মই মোৰ জানা মতে মই স্কুলৰ মানে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক মই বছৰত বা মাহত মোৰ ল'ৰা ছোৱালী থকাৰ কাৰণে মই সপ্তাহত এদিন হলেও মই স্কুলখনত আহোঁ আৰু কি আহি লক্ষ্য লোৱাৰ মানে পুথি কিছুমান বস্তু মানে চকুত পৰে বেয়া ধৰণৰ বস্তু এই যে ৰিপেয়াৰিংটো কৰাৰ কাম হ'ল এই যে যিটো মানে আমাৰ অতীতৰ যিটো ঘৰ স্কুলৰ ঘৰ আছিল সেই ঘৰখনৰ যিটো মানে মানে জালা দৰ্জাবিলাক মানে ইয়াত জয়ী হৈ গৈছে সেইটো ফাঁক হৈছে বেলেগ মানুহে আহি স্কুলৰ সন্মুখত পায়খানা কৰি ৰাখে মই নিজেই আহি দেখিছো 2 দিনমান পায়খানা কৰিছে অফিচ ৰুমৰ সন্মুখত আমাৰ এইটো বন্ধ কৰিব লাগে গেটটো বন্ধ কৰিব লাগে আৰু অবাধ্য পইচাবিলাক ইয়াত খাটাব নালাগে মানে বেলেগ ঠাইত পইচাখিনি খৰচা কৰাত আপোনালোকৰ মানে অসুবিধা অলপ মনটো বেয়া হৈছে পইচাখিনি আচলতে যিহেতু 1.5 লাখ টকা ফৰেইন ফাইনেন্স পৰা দিছিল মানে এই ঘৰখন যদি ভালকে বনালে হয় তো ৰাইজৰ মানে সন্তুষ্ট প্ৰকাশ কৰিলে আপোনাৰ সন্তুষ্ট প্ৰকাশ কৰা নাই তাৰ মই সন্তুষ্ট প্ৰকাশ কৰা নাই পইচাখিনি ক'ত খৰচা কৰিব লাগিছিল ইয়াতে এই ৰুম ইয়াতে কিছুমান খৰচা কৰিব লাগিছিল এই ৰুমত খৰচা তিন পাতত খৰচা নকৰিলে যদি মানে এই গেপ বিলাক বন্ধ কৰিলে হয় এই ভূত বাংলাত পৰিণত হৈছে এইখিনি কাম নকৰি যিখিনি কাম কৰিলে এইটো বোলে স্কিম ধৰিব বুলি কৈছে খালি স্কিমে ধৰিব নেকি ৰিপেয়াৰিঙতো কৰাই নাই পঞ্চায়তৰ সভানেত্ৰী মৰিয়ম বেগম যেটো কৰিছে এইটোতো ৱালত কৰিছে মৰিয়ম বেগমক আপুনি কি জনাব মই অনুৰোধ জনাও যে কামখিনি যেটো 45 যেটো পঞ্চায়তৰ কাম আছে এই কামখিনি যদি কাৰ্যকাৰী হিচাপত লাগে সেইটো খাটিব লাগিব মানে বেকাৰ পইচাখিনি নষ্ট নকৰে হ্যাঁ মানে ভূত বাংলা হৈছে এখন এই বিদ্যালয় এখন ভূত বাংলা হৈছে না মানে বগাতি পৰিণত হৈছে নেকি পৰিণত হৈছে 65 নম্বৰ সাজুৱাৰগুটি এলপি স্কুল চিলাইপাৰ ক্লাষ্টাৰ আণ্ডাৰত ইয়াত 24-25 বৰ্ষত ইয়াত ৰিপেয়াৰিঙৰ কামত পইচা আহিছে 15 ফাইনেন্সৰ কিমানখিনি কাম হৈছে আপুনি কিমানখিনি চাইছে না এতিয়া কথাটো হ'ল কি এই বিষয়টো হৈছে পঞ্চায়তৰ কাম আমাক দিছিল বিগত সিজনতো দিছিল এইখন দেখাই দিব বেনাৰখন এইখনো হৈছে আপোনালোকৰ ৱালৰ কাম আছিলে তেওঁলোকে কৰিছে কামটো এতিয়া দ্বিতীয় কামটোত আহিছিল তেওঁলোকৰ পঞ্চায়তৰ পৰা আমি জানা মতে আৰু তেওঁলোকে ফলক লগাই থৈ গৈছে যোৱাৰ পিছত তেওঁলোকে কৰিলে কি এই কালাৰ কৰিলে প্ৰথম অৱস্থাত পঞ্চায়তৰ ফালৰ পৰা কালাৰখিনি কৰিয়ে মেম্বাৰ সাহেবে তাৰ পিছত কৰিলে কি এই আমাক কৈছে কি কোনখিনি অসুবিধা আছে জনাই দিয়া আমি জনাই দিছো জনাই দিয়াৰ পিছত তেওঁলোকে বাৰান্দাখন কৰিলে মানে ৰং খালি বাৰান্দা কৰিছে ৰঙো কৰিছে আৰু বাৰান্দাখন অলপ পকি কৰি দিলে তাৰ পিছত তিন পাতখিনি এটা চেঞ্জ কৰিম বুলি কৈছে কিন্তু এতিয়ালৈকে কৰা নাই আৰু অলৰেডি পইচা কিন্তু উঠোৱা হৈছে কোনো কাম কৰা নাই নেকি হয় কিন্তু টকা উঠা এই বিষয়টো আমি গম নাপাও গম পোৱা নাই কাৰণ যেহেতু আমাৰ অলৰেডি 70% টাকা উঠাইছে কেনেকৈ কাম নকৰে কেনেকৈ দেখাটো উঠায় সেইটো সেই বিষয়ে গম নাপাও টকা কিমানখিনি তুলিছে কিন্তু আমাৰ এইখিনি কাম হৈছে আৰু আপোনালোকে চাব পাৰে আপোনাৰ ৰং কৰিছে আৰু অলপ প্লাষ্টাৰ কৰিছে বাৰান্দাখন কৰিছে প্লাষ্টাৰ কাম কৰিছে মানে বাৰান্দাৰ প্লাষ্টাৰ কাম কৰিছে আৰু এটা দেৱালৰ ৰং হানিছে আৰু ৱালটো আগৰে কাম আপোনালোকৰ স্কুল ফাণ্ডৰ পৰা ৱালটো আহিছে না এইটো পঞ্চায়তৰ আছিল আগৰ কাম আছিল আৰু ফলক আছে তাতে আর নেম প্লেটটো ওয়ালতে মানে পুরোনো ওয়ালতে নেম প্লেটটো লগাই দিছে ইয়াত না এইখন নেম প্লেট লগোৱা নাই এই নেম প্লেট তাত আছে নেম প্লেট লগোৱা নাই নতুন কামৰ নেম প্লেট লগোৱা নাই পুৰণি কামো এতিয়া আমাৰ ৰানিং চলি আছে না পুৰণি কামখিনি শেষ হৈছে মানে 24-25 কামখিনি কন্টিনিউ চলি আছে লগোৱা নাই নেম প্লেটটো তলত আছে পৰি এনেই ডিসপ্লে কৰি থৈ দিছে তলত মানে ৰং হানিছে আৰু পাকাৰ অলপ খালি কৈছে আৰু বাকিখিনি কাম কৰিম বুলি কৈছে কিন্তু কেতিয়া কৰে এইটো তেওঁলোকেহে জানিব আৰু 26 পাৰ হ'ব ধৰিছে আমাৰটো আৰু এইটো কাম নহয় যিহেতু আৰু আমাৰ কৰিব লগা কামখিনি আমি ডিপাৰ্টমেন্টৰ থ্ৰুদি আমি কৰি আছো এতিয়া অনুৰোধ কি জনাব যেহেতু কামখিনি আমি অনুৰোধ জনাও পঞ্চায়তক তেওঁলোকৰ মেম্বাৰ সাহেবক অনুৰোধ জনাও যিটো সভাপতি মহোদয়ক অনুৰোধ জনাও তাত লিখা আছে সভাপতি মহোদয়ৰ নাম
মনোৰমা বেগম নেকি মৰিয়ম বেগম হয় সৰি তেখেতক অনুৰোধ জনাম অতি সোনকালে কামখিনি কৰি দিয়ক যিখিনি কাম আহিছে আমাৰো সুবিধা হয় আৰু কৈছে যিহেতু তেওঁলোকে এইখিনি কাম কৰিম সেইখিনি কাম আমি কৰা নাই বাদ পৰি আছে গতিকে তেওঁলোকে যদি টিনপাতখিনি চেঞ্জ কৰি দিয়ে অতি সোনকালে দিয়ক ছাত্ৰ ছাত্ৰীৰ অলপ অসুবিধা হৈছে আৰু নিদিলে আমি কৰিব লাগিব কথাটো অলপ অসুবিধাত পৰি আছো সেইটোৱে কথা মানে কামখিনি অতি সোনকালে কৰি দিয়াৰ দাবী আমি অনুৰোধ জনাইছো প্ৰথম অৱস্থাতে কথাটো দাবী প্ৰথমতে নকৰো প্ৰথম অৱস্থাত অনুৰোধ জনাওঁ অতি সোনকালে তেওঁলোকে যেন কামখিনি কৰি দিয়ে আৰু যদি নকৰে তথাপি ক'লে হ'ল আপোনালোকৰ ফালৰ সেইটো আমাৰ ফালৰ পৰা যদি কিবা কৰণীয় আছে তেতিয়া আমি জনাম আৰু কৰ্মশালাত বহুত অসুবিধাৰ সন্মুখীন ছাত্ৰ ছাত্ৰী তেনেহ'লে ছাত্ৰ ছাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে যিহেতু টকা দিছে কথাটো অসুবিধাটো থাকেই প্ৰত্যেকখন স্কুলতে কিছু কিছু অসুবিধা থাকে আৰু চৰকাৰে সেইখিনি ঠিক কৰাৰ কাৰণে খুব চেষ্টা কৰি আছে প্ৰত্যেক বছৰে আমাকো ফাণ্ড দিয়ে কিবা কিবি আপোনাৰ সেইখিনি ফাণ্ডতে আমি কৰিলোঁ ধৰি লওক আমাৰ ৰান্ধন ঘৰটো দিছিলে যোৱা বছৰ আমি বনাইছো সম্পূৰ্ণভাৱে আপোনালোকে চাব পাৰে সম্পূৰ্ণভাৱে যিখিনি ইষ্টিমেট দিয়া পঞ্চায়ত প্ৰতিনিধিক আপুনি এটা কথা ক'ব লাগে অতি সোনকালে কামখিনি কৰিব লাগে কাৰণ যিহেতু টকা দিছে তেওঁলোকে কামখিনি কৰিব লাগে কৰি দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221